আমার যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয় আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাম। আমি টেষ্ট কৰো, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওক, যদি আইন এটা আনিছে চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিবই লাগিব, নামানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ আজানৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয় আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাম। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয় আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাম। আমি টেষ্ট কৰো, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওক, যদি আইন এটা আনিছে চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিবই লাগিব, নামানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ আজানৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয় আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাম। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয় আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাম। আমি টেষ্ট কৰো, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওক, যদি আইন এটা আনিছে চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিবই লাগিব, নামানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ আজানৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয় আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাম।